বিস্তৃত খবৰলৈ আগবাঢ়িম। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল অসম বিধানসভাৰ অন্তিমখন অধিৱেশন। কিন্তু অন্তিমখন অধিৱেশন সুখকৰ নহ'ল চৰকাৰ আৰু বিৰোধীৰ বাবে। বিধানসভাত কংগ্ৰেছে হেৰুৱালে বিৰোধী দলপতিৰ মৰ্যাদা, আনহাতে সৰ্বানন্দ সোণোৱাল চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে লোৱা শূন্য সহনশীলতাৰ স্থিতিক বাহ জনাই ৰাজ্যপালে ভাষণ দিয়াক লৈ সদন অচল কৰি তুলিলে বিৰোধীয়ে। দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি ভংগ হৈছে অস্বস্তিকৰভাৱে আৰম্ভণি বিধানসভাৰ অন্তিমখন অধিৱেশনৰ 2 পৃষ্ঠাতেই সীমাবদ্ধ 87 পৃষ্ঠাৰ ভাষণ। 87 পৃষ্ঠাৰ ভাষণ 3 মিনিটত সামৰিলে ৰাজ্যপালে। কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে পদত্যাগ কৰাৰ পিছত দেৱব্ৰত শইকীয়াই বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱাৰ পিছত তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়ে অধ্যক্ষৰ ৰায় বাহাল ৰাখে। ফলত বিৰোধী দলপতি অবিহনেই আৰম্ভ হয় বিধানসভাৰ অধিৱেশন। অনাৰেবল স্পিকাৰৰ অৰ্ডাৰটো আপহেল্ড কৰিছে, অৰ্থাৎ 1 জানুৱাৰীত যিটো অৰ্ডাৰ দি ৰেকগনাইজ কৰিছিলে সেই অৰ্ডাৰটো লিগেলি ছাষ্টেইনেবল বুলি কৈ পেলাই দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিখন পিটিশ্যন দাখিল কৰিছিলে সেইখন ডিছমিছ কৰিলে। অৰ্থাৎ স্পিকাৰৰ অৰ্ডাৰটোত কোনো ইলিগেলিটি নাপালে গুৱাহাটী উচ্চ ন্যায়ালয়ে, আৰু ফলত দেৱব্ৰত শইকীয়াই তেখেতৰ যিটো পজিশ্যন আছিল লিডাৰ অফ অপজিশ্যন সেই পজিশ্যনটো হেৰুৱাবলৈ বাধ্য হ'ল। কংগ্ৰেছৰ বাবে স্বাভাৱিকতেই সুখকৰ নহ'ল বিধানসভাৰ অধিৱেশন, কিন্তু শাসক পক্ষৰ বাবেও বৰ এটা সুখকৰ নহ'ল এই অধিৱেশন, কাৰণ ৰাজ্যপালে সম্পূৰ্ণ কৰিব নোৱাৰিলে নিজৰ ভাষণ। ৰাজ্যপালৰ 87 পৃষ্ঠাৰ ভাষণত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দুৰ্নীতি ৰোধত সফলতাৰ কথা কোৱাৰ লগে লগে জাঙুৰ খাই উঠে বিৰোধী। হাতে হাতে প্লে কাৰ্ড লৈ ৰাজ্যপালৰ সন্মুখত শ্লোগান দিয়ে। পৰিস্থিতি সাম নকটাত ৰাজ্যপালে মাত্ৰ 3 মিনিটতেই নিজৰ ভাষণ সামৰি ওলাই যায়। সমান্তৰালকৈ কংগ্ৰেছে ৰাজ্যপালৰ চাহমেল বৰ্জন কৰি সদনৰ বাহিৰলৈ ওলাই আহি উচ্চাৰ হয় সোণোৱাল চৰকাৰৰ বিৰুদ্ধে। আজিৰ প্ৰথম দিনা এই অভিভাষণত যোৱা 4 বছৰত তেখেতসকলে যিখিনি প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি পালন নকৰা স্বত্তেও সেই প্ৰতিশ্ৰুতি পালন কৰিছোঁ বুলি গভৰ্ণৰে উল্লেখ কৰাৰ বাবে আমি তাৰ প্ৰতিবাদ কৰি সদন ত্যাগ কৰিছোঁ। কিন্তু আজি সেই সঁচা কথাবিলাক তেওঁলোকে নকলে, আৰু সেইকাৰণে আমি আপোনালোকক এখন দিছিলোঁ যে বিজেপিৰ আভুৱা ভৰা বাজেট 5টা বছৰ ৰাইজে জ্বলা-কলা খাইছে, 5টা বছৰ ব্যৰ্থতাৰ দলিল হিচাপে দিছোঁ, আৰু সেইকাৰণে আমি পৰিৱৰ্তন নহয় পৰিত্ৰাণ বিচাৰিছে ৰাইজে। এই কথাখিনি আমি সদনত বিচাৰিছিলোঁ, কিন্তু চৰকাৰে আজি এই কথাবিলাক নিদিলে। বিধানসভা অধিৱেশনৰ প্ৰথমটো দিনত ধুতি পৰিধান কৰি এইদৰে বিধানসভালৈ আহিল ৰূপজ্যোতি কুৰ্মী। কিয় ধুতি পিন্ধি আহিল ৰূপজ্যোতি কুৰ্মীয়ে? ক'বলৈ গৈ সমালোচনা কৰিলে শাসকীয় দলৰ ব্যৰ্থতা। অসমৰ বাবে ব্ৰেণ্ড এম্বেচেডৰ লোৱা হৈছে বুলি কোৱা হ'ল প্ৰিয়ংকা চোপ্ৰা, আৰু তাৰপিছত 5 কোটি 6 কোটি 7 কোটি টকা প্ৰিয়ংকা চোপ্ৰাৰ লগত উৰুৱাই দিয়া হ'ল। ইপিনে নিবনুৱা যুৱক যুৱতী ইয়াত সংস্থাপনৰ নামত ইয়াত প্ৰতিবাদ। অংগনবাদী কৰ্মী আশা কৰ্মীসকলে তেওঁলোকৰ মাননি বৃদ্ধি হ'ব বুলি আশাৰে তেওঁলোকে বাট চাইছিল, সেয়াও নহ'ল। প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে AIDFৰ বিধায়ক আমিনুল ইছলামেও। এই 5 বছৰীয়া কাৰ্যকালৰ অন্তিম বাজেট অধিৱেশনৰ আজি প্ৰথম দিনা ৰাজ্যপাল মহোদয়ে যিটো লিখিত বক্তব্য দিছে সেই বক্তব্যত চৰকাৰৰ কিছুমান মিছা প্ৰশংসা কৰিছে। চৰকাৰৰ ব্যৰ্থতাক ঢাকি মিছাকেই চৰকাৰৰ কিছুমান কৃতিত্ব তেওঁলোকে এই লিখিত ভাষণত উল্লেখ কৰিছে, যাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। বিধানসভাৰ অন্তিমখন অধিৱেশনৰ আৰম্ভণি কোনো এটা দলৰ বাবেই সুখকৰ নোহোৱাটোৱেই দাঙি ধৰিছে অনাগত 2টা দিনো এইদৰেই উত্তাল হৈ থাকিব সদন। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজনৈতিক ৰথী মহাৰথীৰ বাক্যবাণেৰে নিৰ্বাচনী ৰণক্ষেত্ৰ যুদ্ধংদেহী হৈ পৰাৰ সময়তে এতিয়া বহুজনে এৰিছে প্ৰত্যাহ্বানৰ খেল। ৰিপুণ বৰাই প্ৰত্যাহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, আৰু তাকে দেখি ৰিপুণ বৰাক এইবাৰ শুকুৰালীয়ে দিছে আন এক প্ৰত্যাহ্বান। পিছে কি বাৰু এই প্ৰত্যাহ্বান? নিৰ্বাচনী ৰণাংগন, যুদ্ধৰ হুংকাৰ, তৰ্জন গৰ্জন,
চাইকেল মাৰিবলৈ দম আছে যদি গুৱাহাটীৰ পৰা ধেমাজিলৈ মাৰক। গুৱাহাটীৰ পৰা আহে ঢেকীয়াজুলিলৈ হেলিকপ্টাৰ, গুৱাহাটীৰ পৰা আহে গহপুৰলৈ হেলিকপ্টাৰ বা গুৱাহাটীৰ পৰা ক'ৰবালৈ যায় হেলিকপ্টাৰ। গতিকে য'ত নামে তাত অকণমান তেওঁ চাইকেল চলাই দিয়ে। গতিকে তেওঁ ইমানেই যদি ৰাইজৰ দুখত দুখী, তেওঁ গুৱাহাটীৰ পৰা চাইকেল চলাই আহকচোন, তেওঁ গুৱাহাটীৰ পৰা ধেমাজিলৈকে চাইকেল চলাই আহক, তেতিয়া আমি বুজিম। মন্ত্ৰী হিমন্তই পোনপটীয়াকৈ একো কোৱা নাই, কিন্তু হিমন্তই কিবা কোৱাৰ আগতেই ঘপকৈ চকুৰালীয়ে দিলে চেলেঞ্জ। গহপুৰত নিৰ্বাচন খেলি চকুৰালীয়ে হেনো হৰুৱাব ৰিপুণ বৰাক। যত রিপুণ বরা খেলিব ততে মই খেলিম, যদি আমাক পার্টির পর টিকিট দিয়ে মই খেলিম, টিকিট নিদিলেও আমি নিদিলে হলেও আমি তেখেতক প্রতিদ্বন্দ্বিতা কৰিম, তেখেতক আমি প্ৰত্যাহ্বান জনাম। এইটোৰ কাৰণে কৈছোঁ ৰিপুণ বৰাৰ কাৰণে আমাৰ যি কৰিব লাগে আমি কৰিম। ৰিপুণ বৰা য'ত খেলিব মই তত খেলিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। অৱশ্যে গহপুৰত চাইকেল ৰেলী কৰি পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিপুণ বৰাক দি থৈছে প্ৰত্যাহ্বান, পাৰে যদি ৰিপুণে গহপুৰৰ পৰা জিকি দেখাওক বুলি। বাকী প্ৰত্যাহ্বানৰ জয় পৰাজয় ওলাব নিৰ্বাচনী ভোট গণনাত। গহপুৰৰ পৰা পলাশ ফুকন আৰু লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আধা ঘণ্টাৰ আলোচনাৰ বাবে অসমলৈ আহিল অমিত শ্বাহ। চিৰাঙত ধৰ্মগুৰু অনন্ত মহাৰাজক হঠাৎ কিয় সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে? অনন্ত ৰায় মহাৰাজৰ শৰণাপন্ন হৈ কি মন্ত্ৰণা অমিত শ্বাহৰ? অমিত শ্বাহৰ গমনৰ পিছতে মমতাৰ বিৰুদ্ধে কিয় সৰব হৈ পৰিল অনন্ত মহাৰাজ? চিৰাঙৰ ধৰ্মগুৰু অনন্ত ৰায়ৰ ঘৰত অমিত শ্বাহ। অনন্ত ৰায়ৰ ঘৰত পিঠা আৰু তিলৰ লাৰুৰ সোৱাদ ল'লে অমিত শ্বাহে। কৰিলে সাম্প্ৰতিক ৰাজনীতিৰ বিশেষ চৰ্চা। অনন্ত মহাৰাজক দিলে কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশ্বাস। মহাৰাজৰ মন্ত্ৰণালয় কোচবিহাৰলৈ অমিত শ্বাহ। পুৱা চিৰাঙত ধৰ্মগুৰু অনন্ত মহাৰাজক সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আমিন গাঁৱৰ পৰা হেলিকপ্টাৰেৰে যাত্ৰা কৰি অনন্ত মহাৰাজৰ বাসগৃহত উপস্থিত হয় শ্বাহ। অনন্ত মহাৰাজৰ ঘৰত আধা ঘণ্টা কটালে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। কি বিষয়ক লৈ ধৰ্মগুৰু মহাৰাজৰ শৰণাপন্ন হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী? এই ক্ষেত্ৰত গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য নিদিলেও শ্বাহৰ প্ৰস্থানৰ পিছতে মমতা বেনাৰ্জীৰ বিৰুদ্ধে সৰব অনন্ত মহাৰাজৰ কটাক্ষ। তৃণমূল চৰকাৰে ভস্মাসুৰৰ নিচিনা কাম কৰিছে। মমতা বেনাৰ্জীৰ দিনত কোচ ৰাজবংশীৰ অৱস্থা শোচনীয় হৈছে। पॉलिटिक्स में इतना नीचे नहीं जाना चाहिए ना। तृणमूल जो सरकार अभी फ्रॉम रूलिंग कर रहा है, हमने इसका बारे में कुछ नहीं बोला, ना गाली दिया है हम तो, और हमको सपोर्ट भी किया था। भस्मासुर का जैसा काम कर रहा है, हमने उसको सपोर्ट देके लेप का इतने से उनको लाया और वो हमको जेल में डालने की कोशिश कर रहे हैं। ইফালে দীৰ্ঘদিনে পৃথক কোচ ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী কৰি অহা অনন্ত মহাৰাজক গৃহমন্ত্ৰীগৰাকীয়ে দিলে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশ্বাস। মুঠতে কোচ ৰাজবংশীৰ ভাল দিন আহি আছে, ভাল দিন আহি আছে। মই এতিয়া নকওঁ, প্লিজ মই এতিয়া নকওঁ। জনজাতিকৰণৰ বিষয়ত হৈ আছে, শোক হৈ আছে, শোক হৈ আছে। মুঠতে কোচ ৰাজবংশীৰ ভাল দিন আহি আছে, ভাল দিন আহি আছে। দীৰ্ঘদিনের অপেক্ষা পূর্ণ হ'ব। শোক হৈ আছে, শোক হৈ আছে। এইটো আশ্বাস দিছে আপোনাৰ অমিত হ্যাঁ দিছে, পেন্ডিং ডিমান্ড শোক ফুলফিল হ'ব। গৃহ মন্ত্ৰালয়ৰ পৰা মোক চিয়ৰ দিছে, লিখিত হেৰি দিছে যে এনে কৈছে যে আমি গৃহমন্ত্ৰী কৈছে কোচ ৰাজবংশী এবৰিজিনেল, তাহাঁতৰ কোনো প্ৰব্লেম নাই। অনন্ত মহাৰাজৰ ঘৰৰ পৰাই কোচবিহাৰলৈ ৰাওনা হয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি কোচবিহাৰৰ লগতে উত্তৰ 24 পৰগনাৰ ঠাকুৰ নগৰত নিৰ্বাচনী ৰণডংকা বজায় গৃহমন্ত্ৰীগৰাকীয়ে। এই কথাই প্ৰমাণ কৰে যে অমিত শ্বাহৰ এই হঠাৎ অসম ভ্ৰমণ নহয় অসম কেন্দ্ৰিক। মমতাৰ শাসন ভৰাই বংগৰ বাগজৰী দখলৰ উদ্দেশ্যৰে অনন্ত মহাৰাজৰ কাষ চাপিছে গৃহমন্ত্ৰীগৰাকী। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
অচিৰে ছাত্ৰীৰ ৰঙা ৰঙৰ স্কুটিৰ পাছে পাছে চেকুৰ ল'ব চৰকাৰী বুলেটে দুধনৈত বুলেটৰ ৰং চূড়ান্ত হোৱাৰ পিছতে উৎফুল্লিত ছাত্ৰ সমাজ নিজৰ দাবীৰে দুধনৈত ছাত্ৰসকলক হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰসকল কাষ চপাৰ বিপৰীতে কোনো স্বাৰ্থ অবিহনে নেতাগৰাকীৰ প্ৰতি মৰম উজাৰিলে দলে বলে যুৱতী মহিলাই বুলেটখন কেতিয়া দিব বুলেট দিলে লগত পিছফালে এটা ছোৱালীও লাগিব ৰঙা স্কুটিক চেৰ পেলাবলৈ আহি আছে চৰকাৰী বুলেট মেধাৱী ছাত্ৰীক স্কুটি বিলোৱা শিক্ষামন্ত্ৰী যলৈকে গৈছে তাতেই বুলেটৰ দাবী ছাত্ৰসকলৰ বুলেটখন কেতিয়া দিব বুলেট দিলে লগত পিছফালে এটা ছোৱালীও লাগিব ব্যতিক্ৰম নহল দুধনৈ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ গণসমাৱেশত অংশ ল'বলৈ দুধনৈ মহাবিদ্যালয় খেলপথাৰত হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱা মাত্ৰকে পুনৰ উঠিল এই দাবী বুলেট লাগে বুলেট ছাত্ৰৰ দাবীক হাঁহিৰে সমৰ্থন দি হিমন্ত বিশ্ব শৰ্মাই জানিব খুজিলে বুলেটৰ ৰং হিমন্তৰ প্ৰশ্ন কি ৰঙৰ বুলেট লাগিব উৎসাহী ছাত্ৰৰ উত্তৰ ৰঙা ছাত্ৰই বুলেটৰ ৰং নিৰ্ধাৰণ কৰি দিয়াৰ পাছতে হিমন্ত বিশ্ব শৰ্মাক আৱৰি ধৰিলে যুৱতী মহিলাৰ দলে একাংশই কাষ চাপি হিমন্ত বিশ্বৰ গালত আঁকি দিলে চুমা ছাত্ৰৰ দৰে যুৱতী মহিলাৰ নাই কোনো দাবী জনপ্ৰিয় নেতাগৰাকীৰ সান্নিধ্যতে সুখী তেওঁলোক 1.5 কিলোমিটাৰ ৰোড শ্ব'ত মন্ত্ৰী হিমন্তৰ সৈতে হিলদল ভাঙি আগবাঢ়িছে উৎফুল্লিত যুৱতী মহিলা আৰু ছাত্ৰ মোবাইল সাজু কৰি পথৰ কাষত ৰৈ আছে আন বহুজন সুযোগ বুজি একাংশই উঠিলে সেলফি এইদৰেই বুলেট সেলফি আৰু চুমাৰে হিমন্ত বিশ্ব শৰ্মা ক্ৰমাৎ জনপ্ৰিয় হৈছে ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত দুধনৈৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট স্বাগতম জনাইছো উচ্চতম ন্যায়ালয়ত জামিন নাপালে অখিল গগৈ বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ 3জনীয়া বিচাৰপীঠে বিমুখ কৰিলে অখিল গগৈক হয়তো সমাগত বিধানসভা নিৰ্বাচনত অখিল অবিহনে ৰণক্ষেত্ৰত নামিব লাগিব নৱগঠিত ৰাইজৰ দল বেইল নহল জেলতে থাকিব লাগিব অখিল গগৈ সঁহাৰি নাপালে ৰোগীয়া মাতৃৰ কৰুণ বিননীয়ে নৰজিল দল সংগঠনৰ মুক্তিৰ দাবী এক প্ৰকাৰ ৰুদ্ধ হৈ পৰিল নিৰ্বাচনৰ পূৰ্বে অখিল গগৈৰ মুকলি আকাশৰ তললৈ অহাৰ পথ অখিল অবিহনেই হয়তো নিৰ্বাচনত নামিব লাগিব নৱগঠিত ৰাইজৰ দল জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত বিমুখ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অখিলৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ 3জনীয়া বিচাৰপীঠৰ অখিলৰ জামিন আবেদনৰ শুনানি লোৱাৰ বিপৰীতে নিম্ন আদালতৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হলে পুনৰ উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ ইতিমধ্যে প্ৰায় 400 দিন অতিক্ৰম কৰিলে অখিল গগৈৰ বন্দিত্বৰ কালে 2019 ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈ ইউএপিএকে ধৰি বহুকেইটা গোচৰত অভিযুক্ত কৰা হৈছিল অখিল গগৈ তেতিয়াৰে পৰা জামিন লাভৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অখিলে তাৰ মাজতে মাওবাদীৰে সম্পৰ্ক ৰখাৰ অভিযোগ তুলি তদন্তকাৰী সংস্থা এনআইএ দাখিল কৰিছিল অখিলৰ বিৰুদ্ধে চাৰ্জশ্বীট শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিলৰ জামিন আবেদন নাকচ কৰাত তেওঁ দ্বাৰস্থ হৈছিল সৰ্বোচ্চ ন্যায়ালয়ৰ
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ NV ৰামান্না, সূৰ্যকান্ত আৰু অনিৰুদ্ধ বসুৰ আদালতে অস্বীকাৰ কৰে অখিলৰ জামিন আবেদনৰ শুনানি গ্ৰহণত। ফলত এক প্ৰকাৰ ৰুদ্ধ হৈ পৰিল সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈৰ মুক্তিৰ পথ। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। পুনৰ ৰাজনীতিৰ খবৰলৈ উভতিছোঁ। আসন ভাগ বতৰাক লৈ মহাজোঁটত লাগিব নেকি বাৰু মহাজোঁট? বিভিন্ন সময়ত কংগ্ৰেছ আৰু AIUDFৰ নেতৃত্বই দিছে পৰস্পৰ বিৰোধী কিছু মন্তব্য। ৰাজীৱ ভৱনত উঠিছে প্ৰাৰ্থিত্বৰ বাবে আবেদনৰ জোৱাৰ। আঞ্চলিক গণমৰ্চাৰ পিছ পৰি থকা নাই আসনক লৈ অব্যাহত ৰাখিছে সুকীয়া তৎপৰতা। কিন্তু তাৰ বিপৰীতে মহাজোঁটক লৈ আত্মবিশ্বাসী AIUDFৰ একাংশ নেতা। সকলোৰে দৃষ্টি এটা কথাতে নিবদ্ধ, মহাজোঁট বন্ধনত সঠিকভাৱে হ'বনে আসনৰ ভাগ বতৰা? AIUDFৰ বিধায়ক আমিনুল ইছলামৰ দাবী, মিত্ৰতা সঠিক দিশত আগবাঢ়িছে আৰু ইয়াৰ সফল সমাপ্তি হ'ব। আমি 100% সদিচ্ছাৰে আগুৱাই গৈ আছোঁ, 100% সদিচ্ছাৰে আগুৱাই গৈ আছোঁ আৰু যিমান দূৰ সম্ভৱ চেক্ৰিফাইচ কৰিবলৈ আমি ৰেডি আছোঁ। গতিকে আমি ভাবোঁ যে সকলোৱে এক বৃহত্তৰ অসমবাসীৰ স্বাৰ্থত এইটো হ'ব বুলি আমি আশাবাদী। AIUDFে মহাজোঁটৰ পৰা বিচাৰিছে 30খন আসন। কংগ্ৰেছৰ দখলত থকা সমষ্টিও বিচাৰিছে AIUDFে। ইতিমধ্যে সৰুক্ষেত্ৰী লাহৰীঘাটত বদৰুদ্দিন আজমলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ বাবে AIUDFৰ ওপৰত কংগ্ৰেছী বিধায়কসকল খৰ্গহস্ত হোৱাৰ সময়তে আমিনুলৰ দাবী, আসন বুজাবুজি সন্দৰ্ভত আলোচনাৰ মাধ্যমেৰে সকলো বিতৰ্কৰ অৱসান হ'ব। যিহেতু এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত হোৱা নাই, এতিয়া ফ্ৰেণ্ডলি হ'ব নহ'ব, লাষ্টত হ'লে কেইখনত হ'ব কি, সেইটো আমি ভাবোঁ আৰু কিছুদিন আমি অপেক্ষা কৰিব লাগিব, কাৰণ আলোচনা জাষ্ট আৰম্ভহে হৈছে। আমি আচলতে এলায়েন্সৰ কাৰণে গৈ আছোঁ। আমি এলায়েন্সৰ কাৰণে সৰ্বতো প্ৰকাৰৰ প্ৰচেষ্টা চলাই আছোঁ আৰু যিমান চেক্ৰিফাইচ আমাৰ লেভেলৰ পৰাও কৰিব পৰা যায় সিমানখিনি কৰিবলৈ আমি প্ৰস্তুত আছোঁ। AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰো দাবী, বিৰোধী মহাজোঁটে উৎখাত কৰিব শাসকীয় পক্ষক। 6টা দলৰ ফালৰ পৰা নিৰ্ধাৰিত প্ৰতিনিধি আমাৰ আছে, তেখেতসকলে একেলগে টেবুলত বহি ডিছকাশ্যন কৰিব আৰু এটা সফল সমাপ্তি হ'ব। আপোনালোকে জানি লওক, গোটেই অসমৰ জনতাক অসমৰ জনগণে বিচাৰিছে যে এই 6টা দল মিলি আৰু 2এটা দল আছে, আমি আহ্বান জনাইছোঁ, তেখেতসকলৰ লগত আমাৰ আলোচনা চলি আছে। বিজেপিৰ যিখিনি স্বৈৰাচাৰিতা চলিছে, অসম বিৰোধী যি সিদ্ধান্ত, অসমীয়াৰ বিৰুদ্ধে যি সিদ্ধান্ত, বিদেশীৰ বোজা যেনেকৈ জাপি দিলে, এই কথা বাৰ্তাবিলাকৰ কাৰণে অসমৰ জনতাই বুজাবুজি বিচাৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে 126টা সমষ্টিৰ পৰাই কংগ্ৰেছী নেতাসকলে ৰাজীৱ ভৱনৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে। মনোনয়ন পত্ৰ সংগ্ৰহৰ সংখ্যাই ইতিমধ্যে 500 অতিক্ৰম কৰিছে। APCCৰ সভাপতিয়েও ঘোষণা কৰিছে, মহামিত্ৰজোঁটত আসন বুজাবুজিৰ আপোচ মীমাংসা নহ'লে গুৰুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাই হ'ব। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। এই মুহূৰ্তত ব্ৰেকিং নিউজ আহি পৰিছে। ৰাজ্যসভা নিৰ্বাচনৰ অধিসূচনা জাৰি, নিৰ্বাচন বিষয়া দুলাল পেগুৱে জাৰি কৰিছে নিৰ্দেশনা। আৰু ইফালে 1 মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 18 ফেব্ৰুৱাৰী। 19 ফেব্ৰুৱাৰীত পৰীক্ষা কৰা হ'ব মনোনয়ন পত্ৰ। 22 ফেব্ৰুৱাৰীলৈকে প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন। ইফালে আজি বিয়লি 2:30 বজাত বিশ্বজিৎ দৈমাৰীয়ে সংগ্ৰহো কৰিছে মনোনয়ন পত্ৰ। বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছতে খালী হৈ আছে আসনখন আৰু এইবাৰ বিজেপিৰ প্ৰাৰ্থী হ'ব বিশ্বজিৎ দৈমাৰী। কংগ্ৰেছ মহাজোঁটত আসন কেন্দ্ৰিক সংঘাতৰ দৰে AGP আৰু BJP লগতে UPPLৰ মাজতো আৰম্ভ হৈছে নেকি আসনক লৈ টনাজোৰা। অগপ বিধায়ক উৎপল দত্তৰ স্পষ্ট কথা, অগপক লাগিব বৰ্তমানে অগপৰ দখলত থকা সকলোখিনি সমষ্টি। মুঠ 40টা সমষ্টিৰ দাবী কৰিছে উৎপল দত্তই। বৰ্তমান নিজৰ দখলত থকা কোনো সমষ্টিতে অগপই নকৰে কোনো কম্প্ৰমাইজ। কংগ্ৰেছ মহাজোঁটত মহাজোঁট লগাৰ দৰে বিজেপি মিত্ৰজোঁটতো ক্ৰমান্বয়ে আৰম্ভ হৈছে আসন কেন্দ্ৰিক সংঘাত। বুধবাৰে UPPLৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে UPPLক BTRৰ 12খন আসন লাগিবই বুলি কোৱাৰ পিছত বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদৰ লখিমপুৰৰ বিধায়ক উৎপল দত্তৰো দাবী, অগপক লাগিব 40খন আসন। লাগিব মানে লাগিবই, ন' কম্প্ৰমাইজ।
এজিপি দলৰ 14টা ছিট কোনো কাৰণতে আমি এৰি নিদিওঁ ইয়াৰ উপৰিও আমি 40টা ছিটৰ টোটেল 40টা ছিট আমি আশা কৰিছোঁ য'ত নেকি তিনিবাৰকৈ আমাৰ জিকিছে য'ত দুবাৰ জিকিছে আমি তেওঁলোকৰ এলায়েন্সত আছোঁ যদিও আমি 40টা ছিট বিচাৰিম বৰ্তমানৰ বিধায়ক থকা সকলো সমষ্টি লাগিব অগপ হাতীৰ চিহ্নতেই নিৰ্বাচন খেলিব উৎপল দত্তই লখিমপুৰত এতিয়ালৈকে মই মানসিকভাৱে প্ৰস্তুত আৰু ইলেকশ্যন আমি খেলিম অসম গণ পৰিষদ দলৰ হাতীৰ চিহ্নতে ইলেকশ্যন যদি বিজেপিয়ে নিদিয়ে কেনেবাকে নাই বিজেপিয়ে মোক টিকেট দিব নালাগে মোক এজিপিহে টিকেট দিব 14টা এক্সিষ্টিংটোৰ আমাৰ থাকিবই ইয়াৰ উপৰি আমি 40টা ছিট বিচৰা যুক্তি আছে দলক কিমান আসন লাগিব তাতেই ক্ষান্ত নাথাকি আনকি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলীকো সমালোচনাৰ লক্ষ্য কৰি ল'লে লখিমপুৰৰ অগপ বিধায়ক উৎপল দত্তই হাজিৰা দি মানুহ আনে চাইকেল ৰেলীলৈ মেইন চাৰিআলিত হাজিৰা কৰা মানুহ কিছু লৈ গৈছিল তেওঁলোকক চাইকেল চলোৱালে তেওঁলোকক পইচা নিদিলে সেই কথাটো লখিমপুৰত এটা ৰিয়েকশ্যন কৰিছে আৰু লখিমপুৰত তালফাল লাগি আছে এই কথাটো ইমানেই নহয় পাটাচাৰকুছি সমষ্টি তথা ব্ৰহ্মপুৰ সমষ্টিও অগপকে লাগিব বুলি স্পষ্ট কৰিলে উৎপল দত্তই কিন্তু লখিমপুৰ পাটাচাৰকুছি ব্ৰহ্মপুৰ কমলপুৰ তেজপুৰত বিজেপিয়ে নিজৰ স্থিতি সবল কৰি প্ৰাৰ্থী দিবলৈ সাজু হৈ থকাৰ সময়ত বিধায়ক উৎপল দত্তৰ দাবীয়ে বিগ ব্ৰাদাৰ বিজেপিক যে আঘাত দিব সেয়া নিশ্চিত কেমেৰাত সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ